মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 এই তিনিটা চেপ্টাৰৰ পৰা আমি কি কৰিম এমসিকিউ কৰিম। মোস্ট ইম্পৰ্টেন্ট 50টা এমসিকিউ আৰু এই এমসিকিউ বোৰ যেটো চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 তোমালোকৰ আগন্তুক ইউনিট পৰীক্ষাত লাগিব। ফাৰ্স্ট ইউনিট টেষ্টত সো ইউনিট টেষ্টৰ কাৰণে ইম্পৰ্টেন্ট, একেটা হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেন্ট আৰু এনুৱেল পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট। এটা চাও আহা কোৱেশ্চন নম্বৰ 1ত কি কৈছে, তলৰ কোনটো সংখ্যা অপৰিমেয়। তলৰ কোনটো সংখ্যা অপৰিমেয়? অপচন কেটা কি আছে? √2, 4/7, 0.75 আৰু 1.25। √2 আমি সকলোৱে জানো কি অপৰিমেয়, হয় না? কাৰণ কিয় এইটোক আমি কি p/q আকাৰত প্ৰয়োগ কৰিব নোৱাৰো। এইটোও পাৰো, এইটোও পাৰো, এইটোও পাৰো। সো দ্য আনসার উইল বি হোৱাট? এইটো হ'ব a নাম্বাৰ, that is √2। এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 2 চাম। এটা পৰিমেয় সংখ্যাৰ দশমিক ৰূপটো কি হ'ব পাৰে? এটা পৰিমেয় সংখ্যাৰ দশমিক ৰূপ কেনেকুৱা হয়? আমি জানো এটা পৰিমেয় সংখ্যাৰ দশমিক ৰূপটো হয় কি হৈ যাব? শেষ হৈ যাব, that is পৰিসমাপ্ত, আৰু এটা নহলে কি হয় পৌনঃপুনিক। পৌনঃপুনিক কেনেকুৱা? পৌনঃপুনিক মানে কি হয়? পুনৰাবৃত্ত হোৱা। যেনেকুৱা ধৰা 0.333 এটো কি হৈছে? একেটা কি হৈছে? ৰিপিট হৈ আছে, হয় না? সো এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি তোমালোকে মনত ৰাখিবা, হয় পৰিসমাপ্ত হ'ব নহলে পুনৰাবৃত্ত হ'ব। কি কি অপচন আছিল? পৰিসমাপ্ত বা পুনৰাবৃত্ত হোৱা। কেৱল পৰিসমাপ্ত এটো শুদ্ধ নহয়। কাৰণ কিয় কেৱল পৰিসমাপ্ত হলে নহব, কাৰণ তাতে কি হয় পৌনঃপুনিক বোৰ আহি যায়। অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত নহয় এটো হ'বই নোৱাৰে, আৰু কেৱল পুনৰাবৃত্ত হয় এটো হ'ব নোৱাৰে। সো দ্য আনসার উইল বি হোৱাট? আমাৰ কোৱেশ্চন নম্বৰ 2 কি পৰিসমাপ্ত বা পুনৰাবৃত্ত হোৱা। নেক্সট আছে কোৱেশ্চন নম্বৰ 3। √5 হৈছে কি পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা। যে কি √5 টো কি সংখ্যা? অলপ আগতে আমি √2 শিকিছো। সো √2 টো যেটো অপৰিমেয় সংখ্যা, সো √5 টো কি হ'ব? আমাৰ অপৰিমেয় সংখ্যাই হ'ব। √5 টো কি হ'ব? অপৰিমেয় সংখ্যা, এটোই হ'ব। নেক্সট আছে চোৱা, √49 ৰ মান হল। √49 ৰ মান কি হ'ব? এটোৰ মান কি হ'ব? চোৱা √49 আমি কি লিখিব পাৰো? 7 স্কয়ার, হয় না? 7 গুণৰ 5। সো আমাৰ কি হ'ব? a স্কয়ার আর এই ৰুট সাইনটো কি উঠি যাব, থাকিব কি অনলি 7। সো এটোৰ পৰা আমি কি পালো? 7 পালো। দ্য আনসার উইল বি 7। কি কি আছিল অপচন? 7, 49 অপৰিমেয় সংখ্যা আৰু কি পূৰ্ণ সংখ্যা নহয়, অপৰিমেয় নহয় কাৰণ কি ইয়াৰ পৰা ৰুট উঠি যাব। সো নেক্সট কোৱেশ্চন, that is আমাৰ কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 5ত কি আছে চোৱা, কোৱেশ্চন নম্বৰ 5ত আছে √2 হোল স্কয়াৰৰ মান কিমান? 1 2 √2 4। মন কৰিবা কি দি আছে? √2 স্কয়াৰ। সদায় মনত ৰাখিবা √2 ওপৰত যদি কি থাকে এনেকে স্কয়াৰ চিন থাকে, সো এইটো আৰু এই সাইনটো উঠি যাব, থাকিব কি ৰুটৰ ভিতৰত যেটো সংখ্যা থাকে, that is 2। সো দ্য আনসার উইল বি 2। নেক্সট কোৱেশ্চন, 1/7 ৰ দশমিক ৰূপটো কি হ'ব? আমি জানো 1/7 টো এটা কি পৰিমেয় সংখ্যা। সো পৰিমেয় সংখ্যাৰ দশমিক ৰূপ কি কি হ'ব পাৰে? এটা হ'ব পাৰে পৰিসমাপ্ত, আৰু এটা হ'ব পাৰে অপৰিসমাপ্ত পুনৰাবৃত্তি। এই দুটা এটা হ'ব পাৰে পুনৰাবৃত্তি নোহোৱা, এইটো নহব, আৰু পূৰ্ণ সংখ্যা এইটো নহব। সো আমি কি কৰিম? 1/7 ক যদি হৰণ কৰো, 1 ক যদি 7 দি হৰণ কৰো, হৰণ কৰিলে আমি চাম যেটো পাম হেটোই হ'ব। সো 1 ক 7 দি হৰণ কৰিলে কি হ'ব? সো এটো তোমালোকৰ কোৱেশ্চনতো আছে। সো 1 ক যদি তুমি 7 দি হৰণ কৰা, মই আৰু যেতিয়া একমাৰৰ কোৱেশ্চন হৰণ কৰি দেখুৱাই নিদিলো এতে, এটো হ'ব আমাৰ 0.142857। তাৰ পিছত আকৌ কি হ'ব? এইখিনিয়ে ৰিপিট হ'ব 142857। সো এটো কি গম পাবা? এটো হ'ব এটা অপৰিসমাপ্ত কি পুনৰাবৃত্তি মনত থাকিব। নেক্সট আহিল আমাৰ কোৱেশ্চন নম্বৰ 7। এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গুণফল সদায় পৰিমেয়, সদায় অপৰিমেয়, কেতিয়াবা পৰিমেয় নিৰ্ধাৰণ কৰিব নোৱাৰি। এই চাৰিটা অপচনৰ কোনটো হ'ব? সো চাবা, এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গুণফল, ধৰি ললো এটা পৰিমেয় হল সে 2 আৰু এটা অপৰিমেয় সংখ্যা সাপোজ √3। এই দুটা পূৰণ কৰা, সদায় তুমি কি পাবা? এটা অপৰিমেয় সংখ্যা পাবা, কাৰণ 2 × √3 মানে 2√3। এটো এটা কি সংখ্যা? অপৰিমেয় সংখ্যা, কাৰণ এটোৰ পৰা ৰুট উঠা নাই। সো তুমি যি কোনো সংখ্যা লব পাৰা,
সে আর এটা ললো 5/7 এটা একটা পরিমেয় সংখ্যা এটা তুমি একটু অপরিমেয় সংখ্যারে গুণ করা সেই √7 তুমি ইয়াৰো গুণফলটো কি পাবা অপরিমেয় হ'ব ইয়াৰ গুণফলটো অপরিমেয় হ'ব সো তোমালে মনত ৰাখিবা এটা পরিমেয় সংখ্যা আৰু এটা অপরিমেয় সংখ্যাৰ গুণফল সদায় কি হ'ব অপরিমেয় হ'ব মনত থাকিব এটা নেক্সট কোৱেশ্চন 8 নম্বৰ তলৰ কোনটো বাস্তৱ সংখ্যা নহয় সো তোমালোকে বাস্তৱ সংখ্যা পাইছিলা বাস্তৱ সংখ্যা মানে কি বাস্তৱ হল আমাৰ পরিমেয় প্লাস অপরিমেয় এই গোটেইবোৰ লগ লাগি হয় কি সংখ্যা পরিমেয় প্লাস অপরিমেয় এই লগ লাগি হয় তোমাৰ বাস্তৱ সংখ্যা বুজি পাইছা পরিমেয় আৰু অপরিমেয় লগ লাগি কি হয় বাস্তৱ সংখ্যা সো আমাৰ কৈছে তলৰ কোনটো বাস্তৱ সংখ্যা নহয় চাবা এটো 0 টো পরিমেয় সংখ্যা এটো বাস্তৱ নহয় √2 টো অপরিমেয় এটো বাস্তৱ সংখ্যা -3 টো কি পরিমেয় সংখ্যা সো এটো কি নহয় বাস্তৱ সংখ্যা নহয় কাৰণ পরিমেয় যিমান পরিমেয় আছে গোটেইবোৰ বাস্তৱ যিমান অপরিমেয় আছে গোটেইবোৰ বাস্তৱ সো এইকেটা বাস্তৱ নহয় এইটো আন্ডারৰুট কি -1 এটো মানে আন্ডারৰুট -1 এইটো কি নহয় বাস্তৱ সংখ্যা নহয় ইয়াৰ এটা বিশেষ নাম আছে তোমালোকৰ এতিয়া নালাগে এটো কি বুলি কোৱা হয় ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয় ইংৰাজীত কোৱা হয় ইমাজিনাৰী নাম্বাৰ অসমীয়াত কয় কাল্পনিক সংখ্যা তাৰ মানে এটো মানে i বুলি কোৱা হয় √1 মানে i এটো হল আমাৰ ইমাজিনাৰী নাম্বাৰ বা কাল্পনিক সংখ্যা বুলি কোৱা হয় এটো কিন্তু বাস্তৱ সংখ্যা নহয় সতলৰ কোনটো বাস্তৱ সংখ্যা নহয় এটো হল √1 আন্ডারৰুট -1 নেক্সট কোৱেশ্চন নম্বৰ 9 চোৱা যিকোনো দুটা পরিমেয় সংখ্যাৰ মাজত সীমিত পরিমেয় সংখ্যা থাকে অসীম পরিমেয় সংখ্যা থাকে একো না থাকে এটা পরিমেয় সংখ্যা থাকে তোমালোকে এটা অলরেডি পাইছাই হয়নে যে আমি কি জানো যিকোনো দুটা পরিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক কি থাকে পরিমেয় সংখ্যা থাকে বুজি পাইছা যেনেকুৱা ধৰা 2 আৰু 3 দেখাত কি নাই মাজত কোনো সংখ্যা নাই কিন্তু কি আছে এই দুটাৰ মাজত কি আছে অসংখ্য ইনফাইনাইট নাম্বার অফ কি আছে পরিমেয় সংখ্যা আছে যেনেকুৱা তোমালোকৰ কোৱেশ্চন থাকে যে 2 আৰু 3 মাজত পাঁচটা পরিমেয় সংখ্যা লিখা বুজি পাইছা সো যিকোনো দুটা পরিমেয় সংখ্যাৰ মাজত কি থাকে অসীম সংখ্যক বা অসংখ্য পরিমেয় সংখ্যা থাকে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 10 √2 প্লাস √3 হৈছে কি পরিমেয় সংখ্যা a b অপরিমেয় সংখ্যা c পূর্ণ সংখ্যা d সম্পূর্ণ সংখ্যা যে কি √2 প্লাস √3 কি সংখ্যা হয় যেহেতু √2 এইটো হল কি অপরিমেয় সংখ্যা √3 অপরিমেয় সংখ্যা আৰু দুটা অপরিমেয় সংখ্যা এই দুটা অপরিমেয় সংখ্যা যোগ কৰিলে কি হ'ব ইয়াতে অপরিমেয় সংখ্যাই হ'ব সো দ্য আনসার উইল বি হোৱাট অপরিমেয় সংখ্যা কাৰণ √2 প্লাস √3 যোগ কৰিলে যেটো ৰিজাল্ট পাবা দ্যাট মিন্স এটো এনেকৈ থাকিব চেঞ্জ নহয় সো এটো কি অপরিমেয় নেক্সট 3 আৰু 4 ৰ মাজৰ এটা পরিমেয় সংখ্যা দ্যাট মিন্স এনেকুৱা এটা পরিমেয় সংখ্যা লব লাগিব যেটো সংখ্যা নেকি 3 আৰু 4 ৰ মাজত বহে দ্যাট মিন্স 3 তকৈ অলপ ডাঙৰ 4 তকৈ অলপ সৰু যেনেকুৱা চোৱা √16 মানে কি √16 মানে 4 তাৰ মানে এটো নহব তাৰপিছত 5 বেছি হৈ যায় নহব 2 সৰু হৈ যায় সো 3 আৰু 4 ৰ মাজত কি আছে চোৱা 3.5 3 তকৈ অলপ বেছি হৈ গেল নেক্সট তলৰ কোনটো পরিমেয় সংখ্যা নহয় যে তলৰ কোনটো পরিমেয় সংখ্যা নহয় সো এটো পরিমেয় 1/3p বাই কিউ আছে এটো পরিমেয় নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা চেনেলকুৱা তোমালোকৰ আৰু কোৱেশ্চন বহুত আছে মই একে একে যাই থাকিম আৰু তোমালোকৰ কাৰণে মোৰ চেনেলটো সবা প্লেলিষ্ট ক্ৰিয়েট কৰা আছে আৰু তাতেও কি আছে তোমাৰ এনেকুৱা আৰু কোৱেশ্চন মোৰ কৰি দিয়া আছে তাৰ মানে তাতে ধুনিয়াকৈ চাবা সেইখিনিৰ পৰাই তোমাৰ কি পাই যাবা নিয়ম বিলাক কমন পাই যাবা সো এতিয়া আমি 13 নম্বৰ কোৱেশ্চন আছে 13 নম্বৰ কোৱেশ্চন চাও কি কম 0 হৈছে পরিমেয় অপরিমেয় 0 হৈছে পরিমেয় অপরিমেয় স্বাভাৱিক ওপৰৰ কোনটো নহয় 0 কি সংখ্যা আমি কি জানো 0 পরিমেয় সংখ্যা হয় না কাৰণ 0 কি কৰিব পাৰি 0 ক আমি p বাই q আকাৰত লিখিব পাৰি 0/1 or 0/2 etc এনেকুৱা লিখিব পাৰি হয় না তোমালোকৰ কোৱেশ্চন এটা আছে শূন্য পরিমেয় হয় না নাই কাৰণ দেখুৱা সো নেক্সট প্ৰতিটো বাস্তৱ সংখ্যা স্বাভাৱিক সংখ্যা নে পরিমেয় সংখ্যা নে পরিমেয় অথবা অপরিমেয় আৰু d অখণ্ড সংখ্যা আমি অলপ আগতে কৈছিলো যে বাস্তৱ সংখ্যাবোৰ কি হয় পরিমেয় হ'ব নহলে অপরিমেয় হ'ব সো প্ৰতিটো বাস্তৱ সংখ্যা হয় পরিমেয় নহলে অপরিমেয় সো দ্য আনসার উইল বি হোৱাট অপশন সি পরিমেয় অথবা অপরিমেয় the next question that is question number 15
আন্ডাৰ ৰুট 121 ৰুট ওভাৰ 121 মান কিমান একেবাৰে ইজি হয়না আমি জানোৱে 121 কি লিখিব পাৰি আমি 11 স্কয়াৰ সো এইটো আৰু এই আন্ডাৰ ৰুট সাইনটো উঠি যাব থাকিব কিমান 11 সো দ্য আনসার উইল বি 11 নেক্সট কোয়েশ্চন দুটা অপরিমেয় সংখ্যাৰ যোগফল সাধাৰণতে কি কৈছে দুটা অপরিমেয় সংখ্যাৰ যোগফল সাধাৰণতে কি হ'ব পাৰে পৰিমেয় অপরিমেয় পূর্ণ সংখ্যা ওপৰৰ এটাও নহয় আমাক এটা কথা কৈছে যে কি সাধাৰণতে জেনাৰেলি দুটা অপরিমেয় সংখ্যাৰ যোগফল সাধাৰণতে কি হয় অপরিমেয় হয় কিন্তু যদি এনেকুৱা কৈ দিলা হয় দুটা অপরিমেয় সংখ্যাৰ যোগফল সদায় তেনেহলে কথা বেলেগ আছিল তেনেহলে কিন্তু এই হেতু কেতিয়াবা কি হয় পরিমেয় হয় কেতিয়াবা অপরিমেয় হয় কিন্তু পূর্ণ সংখ্যা কি নহব কেতিয়াও নহব সো এটো आंसर হল লাগে উপৰৰ এটাও নহয় কিন্তু যেহেতু কৈছে দুটা অপরিমেয় সংখ্যাৰ যোগফল সাধাৰণতে কি হ'ব অপরিমেয় হ'ব যেনেকৈ ধৰা √2 + √3 এটো অপরিমেয় সো এই গটিখিনি কি হ'ব অপরিমেয় হ'ব বুজি পাইছা সো নেক্সট কোয়েশ্চন নম্বৰ 17 বাস্তৱ সংখ্যাৰ প্ৰতীক কি তোমালোকে মনত ৰাখিবা বাস্তৱ সংখ্যাৰ প্ৰতীক হল r ফৰ ৰিয়েল নাম্বাৰ এটো হল স্বাভাৱিক সংখ্যাৰ প্ৰতীক ন্যাচাৰাল নাম্বাৰ এটো হল পৰিমেয় সংখ্যাৰ প্ৰতীক আৰু i এটো হল অপৰিমেয় সংখ্যাৰ প্ৰতীক সো মনত ৰাখিবা এতিয়া নেক্সট কোয়েশ্চন 18 নম্বৰত আহিম এটো চেপ্টাৰ 2 ৰ পৰা একেটা গল চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 8 দি দিছো মই চেপ্টাৰ 2 বহুপদ এই বহুপদৰ পৰা আমি কোয়েশ্চন চাম এতিয়া কোয়েশ্চন নম্বৰ 18 4x² + 3x + 7 ৰ ডিগ্ৰী কিমান এটো 2 ইয়াৰে যেটো হাইয়েস্ট পাৱাৰ থাকিব হেতু ক বুলি কোৱা হ'ব এটো ক হ'ব সো ইয়াৰে হাইয়েস্ট পাৱাৰ কিমান সোৱা ইয়াতে চলকৰ হাইয়েস্ট পাৱাৰ হল 2 সো এটো হ'ব ইয়াৰ এ হ'ব এটো 2 ইয়াৰ ডিগ্ৰী কিমান হ'ব 2 হ'ব সো নেক্সট কোয়েশ্চন নম্বৰ 19 কি আছে তলৰ কোনটো এটা বহুপদ সো বহুপদ হবলৈ হলে এটা কথা মনত ৰাখিবা বহুপদ হবলৈ হলে তাতে যিকেটা চলক থাকিব চলকৰ যি পাৱাৰ থাকিব মনত ৰাখিবা চলকৰ সূচক বা পাৱাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা কোনবোৰ আছিল 0 1 2 3 এইবোৰ বুজি পাইছা সো চলকৰ পাৱাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এটা সোৱাচন এতিয়া 2/x 2/x ক কি লিখিব পাৰি 2 * x to the power -1 তাৰ মানে কি -1 টো পূৰ্ণ সংখ্যা হয় নেকি নহয় সো এটো নহব নেক্সট আছে √x সো √x মানে কি লিখিব পাৰি x to the power 1/2 পাৱাৰ 2 1/2 পূৰ্ণ সংখ্যা নেকি নহয় সো এটো নহব নেক্সট 1/x² ইয়াক লিখিব পাৰি 1 না লাগে = x to the power -2 লিখিব আছে -2 পূৰ্ণ সংখ্যা নেকি সো এটো লক্ষ্য কৰাচোন 0 1 2 এবৰ হে হয় সো দ্য आंसर উইল বি হোৱাট এটো সোৱাচোন গটিকেটাত x² পূৰ্ণ সংখ্যা x to the power একো নাই মানে কি x to the power 1 আছে সো এটো কি পূৰ্ণ সংখ্যা সো দ্য आंसर উইল বি হোৱাট x² + 2x + 1 এটো হ'ব কি বহুপদ মনত ৰাখিবা নেক্সট আছে সোৱা কি আছে 5x² - 3x + 4 ত x ৰ হহক কিমান এটা তুমি x টো কত আছে বিচাৰিছোৱা ইয়াতে x আছে x ৰ হহক কিমান x ৰ লগত কি আছে সোৱা -3 চিনটো কিন্তু ইম্পৰ্টেন্ট তুমি যদি 3 লেখা ভুল হ'ব কি হ'ব -3 so the answer will be what a -3 so ইমানৰ হহক কি -3 নেক্সট ডিগ্ৰী একৰ বহুপদক কয় ডিগ্ৰী 1 অলপ আগতে ভ্যালু সোৱা এটা এক্সাম্পল পাইছিলো যে ইয়াৰ ডিগ্ৰী কিমান তো x² আছিল হয়না so that means যেটো চলক থাকিব সেই চলকৰ কি থাকিব পাৱাৰ সৰ্বোচ্চ পাৱাৰ কি থাকিব লাগিব 1 থাকিব আৰু চলকৰ সৰ্বোচ্চ পাৱাৰ 1 থকা বহুপদক কি বুলি কোৱা হয় মনত ৰাখিবা সাপোজ x + 2 এটো কোৱা হ'ব ৰৈখিক চলকৰ পাৱাৰ যদি হাইয়েস্ট পাৱাৰ যদি 2 থাকে তেনলে ইয়াক কি ক'ব দ্বিঘাত বহুপদ বুলি ক'ব মনত ৰাখিবা ঠিক আছে সো এনেকুৱা টাইপৰ সো x + 2 সাপোজ 5x এই আটাইকেট এবাৰক কি বুলি কোৱা হয় ৰৈখিক বহুপদ সো ডিগ্ৰী একক কি বুলি কোৱা হয় ৰৈখিক বহুপদ মনত ৰাখিবা নেক্সট আছে কোৱেশ্চন নম্বৰ 22 x + 1 * x - 1 এটো ফৰ্মুলা পৰিছে কি ফৰ্মুলা পৰিছে এটো x + 1 x - 1 a + b * এটো যদি ভাবা এনেকে a + b * a - b এটো কি ফৰ্মুলা পৰিছে a² - b² সো ইয়াতে a মানে হল x b মানে হল 1 so the answer will be what a² - b² that is x² - 1² x² - 1² so x² 1² মানে 1 the answer will be what x² - 1 এইটো বুজি পালা so x² - 1 so next question number 23
px is equal to x minus 3 ৰ শূন্য হ'ব ইমানৰ শূন্য কি সো ইমানৰ শূন্য মানে কি যেটো সমীকৰণ থাকে যেটো বহুপদ থাকে তাৰ সমাধান সো is equal to 0 দিলে 3 to হেফাল লৈ যোৱা 3 so x is equal to 3 দা শূন্য হল x is equal to 3 ইমানৰ শূন্য 3 মনত ৰাখিবা ধ্ৰুৱক বহুপদৰ ডিগ্ৰী The more important question পরীক্ষা দিয়ে থাকে ধ্রুবক বহুপদৰ ডিগ্ৰী বা কেতিয়াবা কি লেখে মাত্ৰা সেম থিং সো ধ্রুবক বহুপদ মানে কি সংখ্যা যিকোনো সংখ্যা পজিটিভ নেগেটিভ যে থাকক সাপোজ 5 এটো এটা ধ্রুবক বহুপদ সো ইয়াক কেনেকৈ লিখিব পাৰি 5 into x to the power 0 সো ইয়াৰ ডিগ্ৰী বা মাত্ৰা কি শূন্য সদায় মনত ৰাখিবা এটো মুখস্থ ৰাখিবা যে ডিগ্ৰী ধ্ৰুবক বহুপদৰ ডিগ্ৰী বা মাত্ৰা কি শূন্য বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন আহি থাকে নেক্সট সো নেক্সট কোৱেশ্চন x square plus 2x plus 1 or শূন্যৰ সংখ্যা সদায় মনত ৰাখিবা শূন্যৰ সংখ্যা কিমানটা হ'ব ইয়াৰে মাত্ৰা কিমান মাত্ৰা হল 2 সো 2 মাত্ৰাৰ যেটো তোমাৰ এই থাকিব বহুপদ থাকিব তাৰ শূন্যৰ সংখ্যা হ'ব 2 3 মাত্ৰা হলে শূন্যৰ সংখ্যা হ'ব 3 এটা মাত্ৰা যুক্ত হলে শূন্যৰ সংখ্যা হ'ব 1 মাত্ৰা কাক বুলি কয় এইটো যে বহুপদ আছে এই বহুপদৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় বহুপদৰ মাত্ৰা বুলি কয় যেনে ইয়াতে এইটো আছে x x ৰ উপৰ একো নাই মানে 1 ইয়াতে আছে 2 সো হাইয়েস্ট কিমান 2 সো ইয়াৰ মাত্ৰা হল 2 সো 2 মাত্ৰাৰ কাৰণে ইয়াৰ শূন্য হ'ব 2 কৰবাত যদি এনেকুৱা থাকিলে সাপোজ এটা ইকুৱেচন x স্কয়াৰ প্লাস 2x স্কয়াৰ প্লাস 5 এইটো ধৰা আছে ধৰা x কিউব প্লাস 2x স্কয়াৰ প্লাস 5 ইয়াতে হাইয়েস্ট পাৱাৰ কিমান 3 that means ইয়াৰ শূন্যৰ সংখ্যা হ'ব কিমান 3 সো ইয়াতে যেটো হাইয়েস্ট পাৱাৰ 2 সো ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব নেক্সট চোৱা এইটোত কি হৈছে এইটোত ডিগ্ৰী কিমান হ'ব এতে তুমি চাবা হাইয়েস্ট পাৱাৰটো কিমান আছে এই হাইয়েস্ট পাৱাৰটো কিমান আছে এতে চোৱা 3 এতে 2 এৰ পৰা একো নাই মানে 1 আছে সো হাইয়েস্ট পাৱাৰ আছে 3 সো ইয়াৰ ডিগ্ৰী বা মাত্ৰা কিমান হ'ব ডিগ্ৰী বা মাত্ৰা হ'ব ইয়াৰ 3 নেক্সট চোৱা কোৱেশ্চন নম্বৰ 27 এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা এই জাস্ট এই মাত্ৰ শিকাইছো যে এক ঘাত যদি হয় তেনেহলে কি হ'ব এটা শূন্য ওলাব দ্বিঘাত হলে দুটা শূন্য ত্ৰিঘাত that means এনেকুৱা হ'ব এনেকুৱা টাইপৰ বহুপদ যে x কিউব প্লাস সাপোজ 2x স্কয়াৰ that means x কিউব থাকিব হাইয়েস্ট পাৱাৰ তাতে x স্কয়াৰ লগতে x আছে ধৰা আৰু 5 আছে so that means ইয়াৰে হাইয়েস্ট পাৱাৰ কিমান 3 এটো কি বুলি কোৱা হয় ত্ৰিঘাত বহুপদ so যেটো ঘাত 3 বা মাত্ৰা 3 হাইয়েস্ট so ইয়াৰ শূন্যৰ সংখ্যা কি হ'ব 3টা হ'ব মনত ৰাখিবা নেক্সট কোৱেশ্চন that is question number 28 কি আছে px = 2x square minus 3x plus 1 ত x = 2 হলে মান কিমান একেবাৰে সিম্পল সোয়া that means ইয়াতে যত x আছে আমি কি কৰিম তাতে কি বহাই দিম এই দুটাৰ x আছে সেই x ৰ ঠাইতে কি বহাম 2 বহাম that means এইখিনিৰ পৰা যদি আমি ভাঙো 2 into x square that means 2 square minus 3 into x মানে 3 into 2 plus 1 সলভ কৰি দিম 2 square মানে 4 into 2 মানে 8 minus এটুত কিব 3 2 গুণ 6 plus 1 so এটুত চোৱা 8 1 9 9 ৰ পৰা 6 বাদ দিলে থাকিব 3 so the answer will be a 3 next question px = x plus 5 ৰ শূন্য অলপ আগতে কৰিছো ইমানৰ শূন্য নিৰ্ণয় কৰা মানে কি এটুক সমাধান কৰা সলভ কৰা that is x plus 5 = 0 বা x = -5 so the answer will be -5 next আছে question number 30 এক পদে রাখে থাকে এক পদীয় এক এটো দি আছে आंसर তার মানে that means এটা পদ দুটা পদ তিনিটা পদ বহুপদ সো এটা পদ থাকিব ধ্ৰুৱক বহুপদৰ ডিগ্ৰী অলপ আগতে অলৰেডি শিকিছো এনেকুৱা হয় না সো ধ্ৰুৱক বহুপদৰ ডিগ্ৰী কি হয় 0 হয় লগত আৰু এটা বস্তু শিকাই দিছো মনত কৰিবা পৰীক্ষাত হেতু আহে কিন্তু শূন্য বহুপদৰ মাত্ৰা কেতিয়াবা পৰীক্ষাত এটু দিয়ে এটুৰ বদলে এটু দিয়ে এটুৰ পৰিৱৰ্তে এটু দিয়ে শূন্য বহুপদৰ মাত্ৰা শূন্য বহুপদ আৰু ধ্ৰুৱক বহুপদ দুটা বেলেগ বেলেগ বস্তু চাবা ধ্ৰুৱক বহুপদ আৰু শূন্য বহুপদ দুটা বেলেগ বস্তু ধ্ৰুৱক বহুপদৰ ডিগ্ৰী বা মাত্ৰা হল শূন্য কিন্তু শূন্য বহুপদৰ মাত্ৰা নাই বা এইটো आंसर সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ নহয় মনত ৰাখিবা এইটো হা কাৰণ কি শূন্য বহুপদ মানে শূন্য তো শূন্যৰ লগত তুমি জিটি দিব পাৰা শূন্য সমান কি শূন্য into x to the power
যেতিয়া 5 দিয়া তেনেহলে ইয়াৰ মাত্ৰা হ'ব 5 যেতিয়া x to the power 100 দিয়া তেনেহলে ইয়াৰ মাত্ৰা হ'ব 100 that means কি শূন্য বহুপদৰ কি নাই মাত্ৰা নাই সংখ্যাবদ্ধ নহয় সেই কাৰণে নহয় কাৰণ এটো কি পৰিৱৰ্তন হৈ থাকে এটা ফিক্স নাই বুজি পালা সো আমি নেক্সট কোৱেশ্চনত যাম that is question number 32 যদি x = 1 px = মানৰ শূন্য হয় তেন্তে p1 কিমান যে x = 1 যদি এটোৰ শূন্য হয় তেন্তে p1 ৰ মান কিমান that means এটা যদি আমি বহাই দিও p1 টো 1 স্কয়ার মানে 1 minus 1 মানে কি হ'ব 0 হ'ব নেক্সট কোৱেশ্চন ইয়াৰ গুণফল কিমান হ'ব এটো আমি ফৰ্মুলাত পেলাব পাৰো ডাইৰেক্ট তুমি এটো পূৰণ কৰিব পাৰা বা ফৰ্মুলাত পেলাব পাৰো ফৰ্মুলাটো কি আছিল x + a into x + b এর ফর্মুলা হল x² + a + b into x plus a into b এই ফর্মুলা পেলাই দিও এটো ডাইরেক্ট করব পারম নহলে তুমি পূরণ কৰি দিলে आंसरটো ওলাই যাব সো মই ডাইরেক্টই কৰিম সো এটো কি আছে সো মই তোমালোক কেনে কৰিবলৈ বুজাই দিছো x + 3 আছে x - 2 আছে এটো কেনেকৈ লিখিব পাৰি x + 3 x + -2 সো এটো ফর্মুলা মতে কি হ'ব এই ফর্মুলা মতে কি হ'ব x² + a + b that means direct কইলো 3 - 2 into x plus a into b 3 into -2 so this will be what x² 3 - 2 মানে 1 x 3 2 so the answer will be this x² plus x minus 6 কত আছে সবা এই টু সো এই নাম্বার x² plus x minus 6 কোনোবা যদি এটো অসুবিধা পায় এনেকৈ কৰিব পাৰা x plus 3 into x minus 2 so this is x a to the কি এই গটেখিনিক পূৰণ আকৌ 3 দি এই গটেখিনিক পূৰণ so x into x minus 2 plus 3 into x minus 2 এটো ভাঙিলো আমি সেমে পাম so x into মানে কি হ'ব x² plus minus 2x not plus এটো ভাঙিলে কি হ'ব x² minus 2x plus 3x minus 6 so x² minus 2x plus 3x মানে plus x minus 6 so এটো আৰু এটো কি ওলাইছে সেম ওলাইছে x² plus x minus 6 the next question that is question number 34 এটা দ্বিপদীয় বহুপদত কি থাকে দুটা পদ থাকে দ্বিপদ মানে দুটা পদ এতে আহি যাম আমি চ্যাপ্টার 3 স্থানাঙ্ক জ্যামিতি so 35 নম্বর কোয়েশ্চনত কি আছে মূলবিন্দুৰ স্থানাঙ্ক বা মূলবিন্দুৰ স্থানাঙ্ক 0 0 আমি সবে জানো নেক্সট কাৰ্টেছিয়াৰ তলত অনুভূমিক ৰেখা কোনডাল এটো কোৱা হয় অনুভূমিক ৰেখা যেটো মাটিৰ লগত সমান্তৰাল থাকে এটো কি কোৱা হয় এটো কোৱা হয় অনুভূমিক ৰেখা এটো কোৱা হয় মনত ৰাখিবা উলম্ব ৰেখা সো কাৰ্টেছিয়াৰ তলত আৰু এটো হল আমাৰ কি x axis এটো y axis this is x so x dash this is y y dash so অনুভূমিক ডাল কি x অক্ষ নেক্সট ওয়া 3, -2 বিন্দুটো কত অবস্থিত এটোৰ পৰাই গম পাম 3, -2 3 that means পজিটিভ হলে এইফালে যায় 3 গৈছে তাৰ পিছত -2 তাৰ মানে এইফালে নামি আহিছে that means এটো কোৱা হয় প্ৰথম চোক এটো কোৱা হয় দ্বিতীয় চোক এটো কোৱা হয় তৃতীয় চোক এটোত কোৱা হয় চতুৰ্থ চোক so এই বিন্দুটো কত আহিছে চতুৰ্থ চোকত আহিছে so 3, -2 বিন্দুটো চতুৰ্থ চোকত আছে নেক্সট x অক্ষত থকা বিন্দুৰ y স্থানাঙ্ক মন কৰিবা এটো হল x অক্ষত থকা এটো হল x অক্ষ that means x অক্ষত থকা বিন্দু যে কিবা এটা বিন্দু যদি ইয়াতে থাকিব লাগে ইয়াতেই হোক বা এই পয়েন্টতে হোক বা এই পয়েন্টতে হোক যতে না হোক এটো হল x অক্ষ x অক্ষত যদি থাকিব লাগে that means এইফালে আহি তাৰ পিছত কি হ'ব লাগিব শূন্য হ'ব লাগিব বা এইফালে আহি শূন্য হ'ব লাগিব that means এটা বিন্দুত প্ৰথমটো থাকে x স্থানাঙ্ক দ্বিতীয়টো হয় y স্থানাঙ্ক সো x অক্ষত থাকিবলৈ হলে কি হ'ব y স্থানাঙ্ক সদায় কি হ'ব লাগিব শূন্য হ'বই লাগিব মাস্ট that means ইয়া হি x অক্ষত ৰৈ গৈছে না ওপৰত উঠিছে না তলত নামিছে so that's why x y স্থানাঙ্ক কি হ'ব 0 হ'ব এটা বিন্দুৰ স্থানাঙ্ক লিখা হয় এই মাত্ৰই দেখাই দিলো এইটোত স্থানাঙ্ক লিখা হয় কেনেকে x, y that means প্ৰথমত x স্থানাঙ্ক থাকিব নেক্সট y স্থানাঙ্ক থাকিব নেক্সট কোৱেশ্চন that is question number 40 -3, 0 বিন্দুটো অৱস্থিতি ক'ত থাকিব সোৱা -3, 0 so মাইনাস মানে বাওফালে আহিব প্ৰথমত এনেকৈ আহিছে আহি ৰৈ গৈছে that means এটো কি অক্ষ x অক্ষ that means -3, 0 বিন্দুটো x অক্ষত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 41 y অক্ষত থকা বিন্দুৰ x স্থানাঙ্ক আগৰ নিচিনা উল্টাটো
সো দিস ইজ y axis যে কোনে এটা বিন্দু যদি কি থাকিব লাগে y অক্ষত থাকিব লাগে সে ওপৰতে থাকক বা ইফালে তলতে থাকক তেনেহলে কি হ'ব লাগিব প্ৰথমত কি হ'ব x ৰ মান 0 হ'ব 0 হলে এইফালেও না যায় তেতিয়া হয় ওপৰত যাব নহলে তলত যাব সো একমাত্ৰ তেতিয়াই কি y অক্ষত থাকিব যেতিয়া কি হ'ব x ৰ স্থানাঙ্ক 0 হ'ব সো মনত ৰাখিবা এটো নেক্সট -2, -3 বিন্দুটো কত হ'ব -2 -3 that means এনেকে আহিছে এইফালে আহিছে আহি তলত নামি গৈছে মাইনাস এইফালে মাইনাস সো কত আহিব এটো কি চক এটো ফল প্ৰথম এটো দ্বিতীয় এটো তৃতীয় এটো চতুৰ্থ সো কত আহিব এটো তৃতীয় চকত থাকিব নেক্সট x আৰু y অক্ষত একে সময়তে থাকা বিন্দুটো হল মূল বিন্দু হয়না that means এইটো বিন্দু only এটাই বিন্দু আছে যি নেকি একে সময়ত x অক্ষত আছে y অক্ষত আছে সো থাকা বিন্দু হল 0,0 এটো হল মূল বিন্দু স্থানাঙ্ক নেক্সট 0,5 বিন্দু মূল বিন্দুৰ পৰা দূৰত্ব ভালকে মনত কৰিবা বৰ ইম্পৰ্টেন্ট এটা কোৱেশ্চন বুজিবলগা কোৱেশ্চন so this is x axis this is y axis okay 0,5 so this is 0 তাৰ পিছত 5 that means ওপৰত উঠিব 5 so this is 0,5 এই বিন্দুটো কি কৈছে আমাৰ 0,5 বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব that means এইখিনি দূৰত্ব কিমান এইখিনি দূৰত্ব 5 বুজি পালা না নাই এইখিনি দূৰত্বটো কি এই দূৰত্বটো হল প্ৰথমে সোৱা 0 তাৰ পিছত 5 so that means এই দূৰত্বটো কিমান 5 নেক্সট কাৰ্টেছিয়ান তলত চকৰ সংখ্যা আমি গম পাও যে কাৰ্টেছিয়ান তলত কেইটা চক থাকে 4টা হয়না 1 2 3 এই 4 নেক্সট কোৱেশ্চন নাম্বাৰ 46 x আৰু y অক্ষে সমগ্ৰ তলত ভাগ কৰে কেইটা ভাগত 4টা ভাগত দ্বিতীয় চকত বিন্দুৰ চিন চাবা এটো হল প্ৰথম চক দ্বিতীয় চকত আহিব গলে কি কৰিব লাগিব এটো হল প্ৰথম চক এটো দ্বিতীয় চক এই চকত আহিবলৈ গলে কি কৰিব লাগিব প্ৰথমত মাইনাস আহিব লাগিব আৰু ইয়াতে থাকিব লাগিব প্লাস that means মাইনাস কমা প্লাস প্ৰথমত মাইনাস তাৰ পিছত প্লাস that means এটো কত আছে এটো প্ৰথমত মাইনাস এফালে আহি তাৰ পিছত ওপৰত যাব মাইনাস কমা প্লাস 0,0 বিন্দুৰ অৱস্থান মূল বিন্দুত 2,0 বিন্দুৰ অৱস্থান 2,0 that means এনেকে 2 গৈছে তাৰ পিছত 0 কত ওপৰত যোৱা না তলত যোৱা না that means x অক্ষত মূল বিন্দু স্থানাঙ্ক 0,0 আৰু তোমালোকৰ এনেকৈ মোৰ আৰু দুটা তিনিটা ভিডিও অলৰেডি মোৰ চেনেলটো থমাই যাবা তুমি লগে কি কৰিবা টাইপ কৰিবা @m²24 এটো টাইপ কৰাৰ লগে লগে মোৰ চেনেলটো দেখাবা তাতে এটো লোগো আছে m² তাতে সোমাই যাবা এতে ক্লিক কৰি সোমাই যোৱাৰ পিছত কি আছে এনেকে ভিডিও আছে ইফালে চাবা এটা এনেকে কি লিখা আছে প্লেলিস্ট বুলি লিখা আছে এই প্লেলিস্টত তোমালোকে কি কৰিবা ইয়াতে ক্লিক কৰি দিবা এতে ক্লিক কৰি দিলে তোমালোকে বহুত ভিডিও পাবা তলৰ পিনে আহি যাবা তাতে এটা ফোল্ডাৰৰ নিচিনা আছে চাবা MCQ বুলি লিখা আছে এই MCQ ত ক্লিক কৰি দিলে তোমালোকে যিমানবোৰ MCQ ৰ মই ভিডিও দিছো সম্ভৱত 4টা মান ভিডিও দিছো আৰু এটো দি 5টা হ'ব সে গোটেইখিনি কি পাবা তাতে পাই যাবা তাতে তোমালোকৰ এই ফাৰ্স্ট ইউনিট সেকেন্ড ইউনিট এনুৱেল হাফ ইয়াৰলিৰ কাৰণে গোটেইখিনি পাবা এই ভিডিওটো মই এতে নতুন কৰি আকৌ বনাই দিলো তাতে আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে সেইখিনি যদি তুমি কৰিব পাৰা এনাফ সেইখিনি কৰিবলে তোমাৰ মোটামুটি প্ৰায় কমন পৰি যাব তোমাৰ নিয়মবোৰ কমন পৰিয়ে যাব তোমাৰ চাবা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটো লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম